মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু সন্মানীয় অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্ৰীসকল, জনাই আছো এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে নামভৰ্তিৰ বাবে দৰ্পণ পৰ্টেল মুকলি কৰা হৈছে আৰু তাৰ সবিশেষ তাৰিখ লগতে কি গাইডলাইন আছে সবিশেষ মই জনাই দিম, আপোনালোকে শেষলৈকে চাই যাব। তো এইটো চাব পাৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ পৰা এই নটিচখন ওলাইছে। তো ইয়াতে কি লিখা আছে মই অসমীয়াতে কৈ দিছো যে 2026-27 বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে দৰ্পণ পৰ্টেল নামভৰ্তি পৰ্টেল 12 এপ্ৰিল 2026 তাৰিখৰ পৰা মুকলি কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকলে darpan.ahsecconline.in বা ahsec.assam.gov.in ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। ৱেবছাইট দুটা ভালকে মনত ৰাখিব। অনলাইন আবেদনৰ তাৰিখ হ'ল 12/4/2026 পৰা 22/4/2026 তাৰিখলৈ, অৰ্থাৎ অনলাইন আবেদন দাখিল কৰাৰ শেষ তাৰিখ 22 এপ্ৰিল। শিক্ষানুষ্ঠানৰ দ্বাৰা মেধা তালিকা প্ৰস্তুত বা মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব 23/4/2026 পৰা 24/4/2026 আৰু অস্থায়ী নিৰ্বাচন তালিকা বা ৱাইটিং মেৰিট লিষ্ট যিটো এইটো 25/4/2026 ৰাতিপুৱা 10 বজাত প্ৰকাশ কৰা হ'ব। ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নামভৰ্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব 25/4/2026 পৰা 27/4/2026 আৰু পৰ্টেলত নামভৰ্তিৰ নিশ্চিতকৰণ হ'ব 28/4/2026 পৰা 8/5/2026 তো এই তাৰিখ কেইটা ভালকে মনত ৰাখিব। তাৰপিছত শিক্ষানুষ্ঠানসমূহৰ বাবে কি গাইডলাইন আছে চাই ল'ব যে আবেদনসমূহ পৰীক্ষা কৰাৰ পিছত শিক্ষানুষ্ঠানসমূহে নিৰ্বাচন তালিকা আৰু অপেক্ষা তালিকা বা ৱেটিং লিষ্ট প্ৰস্তুত কৰিব লাগিব। এই তালিকা পৰ্টেলত উপলব্ধ হ'ব আৰু ছাত্ৰ-ছাত্ৰীসকলে SMS-ৰ যোগেও জাননী লাভ কৰিব। নামভৰ্তিৰ সময়ত নথিপত্ৰৰ ভৌতিক পৰীক্ষা বা ফিজিকেল ভেৰিফিকেশ্যন কৰাটো বাধ্যতামূলক। ছাত্ৰই প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত শিক্ষানুষ্ঠানে পৰ্টেলত কনফাৰ্ম এডমিশ্যন বুটামত ক্লিক কৰি নামভৰ্তি সম্পূৰ্ণ কৰিব লাগিব। নামভৰ্তিৰ সময়ত ছাত্ৰৰ সন্মতি সাপেক্ষে বিষয় বা শাখা ষ্ট্ৰীম সলনি কৰিব পাৰিব আৰু ইয়াক পৰ্টেলত আপডেট কৰিব লাগিব। ছাত্ৰৰ সন্মতি অবিহনে কোনো শিক্ষানুষ্ঠানে নামভৰ্তি কৰিব নোৱাৰিব। কোনো প্ৰতিষ্ঠানে অন্য প্ৰতিষ্ঠানৰ জৰিয়তে ছাত্ৰ নামভৰ্তি কৰিব নোৱাৰিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব, অন্যথা প্ৰতিদিনে 5,000 টকাকৈ জৰিমনা ভৰিব লাগিব। কেৱল তালিকাভুক্ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিহে নিশ্চিত কৰিব লাগিব। 2025-26 বৰ্ষৰ পৰা শিক্ষা সংসদৰ ফালৰ পৰা গেপ পাৰ্মিশ্যন চাৰ্টিফিকেট দিয়াটো বন্ধ কৰা হৈছে। শিক্ষানুষ্ঠানে নিজেই নথিপত্ৰ পৰীক্ষা কৰি উপযুক্ত ছাত্ৰক নামভৰ্তিৰ অনুমতি দিব পাৰিব। ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্দেশাৱলী বা SOP কি আছে চাই লোৱা যে এজন আবেদনকাৰীয়ে দৰ্পণ পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন দাখিল কৰিব লাগিব। এজন ছাত্ৰই সৰ্বাধিক 5খন আবেদন দাখিল কৰিব পাৰিব। ছাত্ৰ এজন প্ৰফাইল সংশোধন কৰিবলৈ তেওঁ শিক্ষা প্ৰতিষ্ঠানে বাছনি তালিকা প্ৰস্তুত কৰাৰ আগতে ছাত্ৰ ডেছবৰ্ডত থকা প্ৰফাইল টেবত যাব পাৰে। ছাত্ৰ এজনৰ প্ৰফাইল কেৱল এবাৰহে সংশোধন কৰিব পৰা যাব। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে প্ৰকাশিত বাছনি তালিকা আৰু প্ৰতীক্ষা তালিকা বা ৱেটিং লিষ্ট ছাত্ৰ-ছাত্ৰীৰ বাবে দৰ্পণ পৰ্টেলত উপলব্ধ হ'ব। ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ বাছনিৰ বিষয়ে SMS-ৰ জৰিয়তে জনোৱা হ'ব। বাছনি তালিকা প্ৰকাশৰ পিছত প্ৰাৰ্থীসকলে তেওঁলোকৰ লগ-ইন ID ব্যৱহাৰ কৰি নামভৰ্তিৰ বাবে কেৱল এখন শিক্ষা প্ৰতিষ্ঠানকহে অনুমোদন জনাব পাৰিব। নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰাৰ্থীজনে সংশ্লিষ্ট শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰিব লাগিব। ছাত্ৰ এজনে নামভৰ্তিৰ সময়ত তেওঁলোকৰ পছন্দৰ বিষয় শাখা সলনি কৰিব পাৰিব। সংশ্লিষ্ট শিক্ষা প্ৰতিষ্ঠানে নামভৰ্তিৰ দিনাই পৰ্টেলত একেই সালসলনি কৰিব লাগিব। যদি কোনো ছাত্ৰই নিৰ্ধাৰিত সময়ৰ ভিতৰত নামভৰ্তিৰ প্ৰস্তাৱ গ্ৰহণ নকৰে তেন্তে SMS-ৰ জৰিয়তে তথ্য তথা দি তেওঁৰ নাম বাছনি তালিকাৰ পৰা আঁতৰাই দিয়া হ'ব। যদি কোনো ছাত্ৰই দৰ্পণ পৰ্টেল খোলাৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত কোনো শিক্ষা প্ৰতিষ্ঠানে বাছনি নকৰে, আবেদন নকৰে, তেন্তে SMS-ৰ জৰিয়তে তথ্য দি ছাত্ৰজনৰ নাম প্ৰফাইল পৰ্টেলত নিষ্ক্ৰিয় কৰি দিয়া হ'ব। দৰ্পণ পৰ্টেলত ছাত্ৰ পঞ্জীয়নৰ বাবে ব্যৱহৃত মোবাইল নম্বৰটো অনন্য ইউনিক হ'ব লাগিব। একেটা মোবাইল নম্বৰ একাধিক আবেদনৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে ASSEB ডিভিজন 2ৰ পৰা গেপ পাৰ্মিশ্যন
প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থা 2025-26ৰ পৰা বন্ধ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ নামভৰ্তিৰ যোগ্যতাৰ বাবে সংশ্লিষ্ট শিক্ষা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হ'ল। আৰু 2026-27 বৰ্ষৰ পঞ্জীয়ন প্ৰক্ৰিয়া 2026 চনৰ জুন মাহত অনুষ্ঠিত হোৱাৰ কথা আছে। তো এইখিনি আছিলে দৰ্পণ পৰ্টেল সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। থেংক ইউ।